অন্য ঠাইতকৈ পৃথক এখন চহৰ। এই চহৰখনৰ আছে তিনিখনকৈ ৰাজধানী, কিন্তু এই ব্যতিক্ৰমী চহৰখন ক'ত আছে? আমি বিভিন্ন সময়ত বিশেষ কিছুমান সৌন্দৰ্য আৰু ঐতিহাসিক সমলৰ দ্বাৰা পৰিচিত চহৰৰ নাম শুনিছোঁ, কিন্তু আজি আমি ক'ম অন্য এক কাহিনী। আপুনি বাৰু জানেনে ভাৰতত কিমানখন নগৰ আছে? ভাৰতৰ সৰ্বমুঠ ৪,০০০ৰো অধিক নগৰ আছে। দেশৰ সবাতোতকৈ ডাঙৰ নগৰখন হৈছে দিল্লী আৰু সবাতোতকৈ সৰু নগৰখন হৈছে কাপুৰথলা। ভাৰতৰ এই নগৰবোৰৰ ভিতৰত এনে এখন নগৰ আছে যিখন নগৰ তিনিখনকৈ ৰাজ্যৰ ৰাজধানী। আপুনি জানেনে? এই নগৰখনৰ নাম কি? এই নগৰখনৰ নাম হৈছে চণ্ডীগড়। দেশৰ পৰিকল্পিত নগৰসমূহৰ ভিতৰতেই অন্যতম এখন চহৰ হৈছে চণ্ডীগড় চহৰ। দিল্লীৰ পৰা প্ৰায় ২৪৩ কিলোমিটাৰ নিলগত থকা এই চহৰখন পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী। ইয়াৰ উপৰিও কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে চণ্ডীগড় ৰাজধানী হৈছে চণ্ডীগড়। ইতিহাসৰ পাতত উল্লেখ আছে যে চণ্ডীগড় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন সপোনৰ চহৰ আছিল। পেঞ্চনপ্ৰাপ্তসকলৰ বাবে স্বৰ্গ বুলি জনাজাত এই চহৰখন অতি পৰিকল্পিতভাৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছিল জৱাহৰলাল নেহৰুৱে, যাৰ বাবে আজিও অতি শৃংখলাবদ্ধ চহৰ হিচাপে জনাজাত এই চণ্ডীগড় চহৰখন।